নমস্কাৰ এইটো হল মাজুলী লখিমপুৰ সংযোগী যেটো ঘাইপথ এই ঘাইপথটোৰ এটো মাজুলী ফালৰ পৰা এটো 2 নম্বৰ কালভাৰ্ট এই 2 নম্বৰ কালভাৰ্টটো সুৰক্ষাৰ কাৰণে এখন গাৰ্ড ৱাল নিৰ্মাণ কৰি আছে এখন বৰ্তমান গাৰ্ড ৱাল ঢালাই কৰিবৰ কাৰণে এই সেটাৰিং কৰি আছে ফৰ্মাৰটো বান্ধি আছে ইয়াত ঢালাই কৰাৰ পাছত এইটো গাৰ্ড ৱালটো হৈ যাব এই গাৰ্ড ৱালটো দিয়াৰ উদ্দেশ্যটো হৈছে এই কালভাৰ্টটো সুৰক্ষিত কৰি ৰাখা যাতে এই ইয়াৰ পৰা মাটিবিলাক আচলতে কালভাৰ্টটোলৈ যাব নোৱাৰে কালভাৰ্টটো ৰক্ষাৰ কাৰণে এই গাৰ্ড ৱালখন নিৰ্মাণ কৰি থকা হৈছে এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীসকলে এয়া গাৰ্ড ৱালৰ এয়া ফৰ্মাৰ বান্ধি আছে এইটো 3 নম্বৰ কালভাৰ্ট আৰু এই 3 নম্বৰ কালভাৰ্টটো আচলতে কালভাৰ্টটোৰ সুৰক্ষাৰ কাৰণে যেটো গাৰ্ড ৱাল নিৰ্মাণ কৰিব ঘাইপথ নিৰ্মাতা কোম্পানীয়ে যিখন গাৰ্ড ৱাল নিৰ্মাণ কৰিব সেই গাৰ্ড ৱাল নিৰ্মাণ কৰিবৰ কাৰণে এই এক্সকাভেটৰখনে এই গাঁত খান্দি থকা দেখা গৈছে এইটো গাঁত খান্দি থকা দেখা গৈছে এইটোৱে হৈছে 3 নম্বৰ কালভাৰ্টটো মাজুলীৰ বালিচাপৰিৰ পৰা আহি এইটো 3 নম্বৰ কালভাৰ্টটো এইটো হল মাজুলীৰ ঘাইপথ এই মাজুলীৰ ঘাইপথটো এনেদৰে এই বালিচাপৰিৰ পৰা আহি এইটো 1 নম্বৰ মাজুলীৰ ঘাইপথৰ এইটো 1 নম্বৰ কালভাৰ্ট এই কালভাৰ্টটো সুৰক্ষাৰ কাৰণে এয়া এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীসকলে এই ৱালখন নিৰ্মাণ কৰিব ৱালখন তলিতে ঢালাই কৰিব লাগিব যেহেতু তলিৰ পৰা এইটো বনাই আহিছে আৰু এই কালভাৰ্টটো সুৰক্ষাৰ কাৰণে আচলতে এই ৱালখন হেৰি ৰড গুঠি আছে এই ৰড গুঠাৰ পাছতে এইটো সেটাৰিং কৰিব সেটাৰিঙৰ পাছত এইটো ঢালাই কৰিব এই ৱালখন নিৰ্মাণ কৰাৰ উদ্দেশ্যটো হ'ল এই কালভাৰ্টটো আচলতে এই 1 নম্বৰ মাজুলী লখিমপুৰ সংযোগী যেটো ঘাইপথ এই ঘাইপথটোৰ এইটো বালিচাপৰিৰ পৰা আহি এইটো 1 নম্বৰ কালভাৰ্ট এই কালভাৰ্টটোৰ সুৰক্ষাৰ কাৰণে এই ৱালখন গঠন কৰা হৈছে এয়া কাম কৰি আছে ঘাইপথ নিৰ্মাতা কোম্পানী এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এয়া কাম কৰি আছে আৰু এই অঞ্চলটো যেটো এই অঞ্চলটো হল শিলাকলা অঞ্চল এই শিলাকলা অঞ্চলৰ এখন বিল আছিল এখন খাৰজান বিল আছিল এখন প্ৰকাণ্ড বিল এতিয়া কিন্তু এই বিলখন বাম হৈ পৰিছে আৰু আপোনালোকে ভিডিঅ'ত জুম কৰি দেখাইছো সেই আগলৈ এখন খেৰকটীয়া নদী এই খেৰকটীয়া নদীয়ে আচলতে এইফালেদি আহি আচলতে এইখন এনেদৰে এইফালেদি আচলতে নদীখন বৈ গৈছিল এই নদীখন এনেদৰে শিলাকলা অঞ্চলৰ পৰা সোৱণশিৰিত পৰেগে এইখন আৰু এই নদীখনে আচলতে এই শিলাকলা অঞ্চলটো একেবাৰে জুৰুলা কৰি আছিল আৰু এই নদীখন বৰ্তমান এই নদীখনত এইটো যেটো মালাপিন্ধা মলুৱাল ইএনডি পথ যেটো এই ইএনডি পথটো যেতিয়া নিৰ্মাণ কৰাৰ কাৰণে এই নদীখন এইফালে যোৱাটো বন্ধ হৈ গ'ল এই আলিটোৰ পৰা সিপাৰে হেতু শিলাকলা হহয়া ফিচাৰী হৈছে আৰু এই ঘাইপথটো আচলতে এই শিলাকলা অঞ্চলত অলপ কাম বাকি আছিল এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই কামখিনি কৰি আছে এই শিলাকলা অঞ্চলত আৰু এই শিলাকলা অঞ্চলত এই কামখিনি কৰাৰ পাছত হয়তো বালিচাপৰি চেণ্টাৰত কাম কৰিবলৈ আছে লুইতপুৰীয়া জুনিয়ৰ কলেজ আগলৈ জুম কৰি দেখুৱাইছো এইখন হৈছে লুইতপুৰীয়া জুনিয়ৰ কলেজৰ পৰা বালিচাপৰি চেণ্টাৰলৈ 500 মিটাৰমান হ'ব সেই অঞ্চলটোত কাম কৰিবলৈ বাকী আছে বালিচাপৰিৰ পৰা সেই বালিচাপৰি চেণ্টাৰত কাম কৰিবলৈ বাকী আছে আৰু এই শিলাকলা অঞ্চলটোত কাম কৰিবলৈ বাকী আছে আৰু এনেদৰে গৈ 2 নম্বৰ কালভাৰ্ট সেই 2 নম্বৰ কালভাৰ্টৰ পৰাই আচলতে লখিমপুৰৰ বঙালমৰালৈকে 4 লেনযুক্ত এইটো ঘাইপথ হ'ব বুলি গম পাইছোঁ এইখিনিতে আচলতে মাজুলী যোৰহাট সংযোগী দলঙৰো এটা আচলতে আপোনালোকে গম পায়ে আছে
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে 700 কোটি টকা মাজুলী যোৰহাট সংযোগী দলঙৰ কাৰণে অনুমোদন জনাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ বিত্ত কমিটিয়ে এই 700 কোটি টকা মাজুলী যোৰহাট সংযোগী দলঙৰ কাৰণে অনুমোদন জনাইছে আৰু ইয়াৰ পাছৰ প্ৰক্ৰিয়া হ'ব নিবিদা আহ্বান প্ৰক্ৰিয়া সেই মাজুলী যোৰহাট সংযোগী দলংখন 2 লেনযুক্ত দলং হ'ব ইয়াৰ পাছৰ পৰ্যায়টো হ'ব নিবিদা আহ্বান প্ৰক্ৰিয়া আৰু এই নিবিদা আহ্বান প্ৰক্ৰিয়াত যেটো কোম্পানীয়ে মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰিব সেই কোম্পানীয়ে হয়তো মাজুলী যোৰহাট সংযোগী দলঙৰ কাম অতি ক্ষিপ্ৰতাৰে সেই দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব এইটো 2 নম্বৰ কালভাৰ্টটো এইটো 2 নম্বৰ কালভাৰ্ট এইটো হৈছে মাজুলীৰ ঘাইপথ মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে নিৰ্মাণ কৰি থকা এইটো ঘাইপথ SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীসকলে এই ঘাইপথটো নিৰ্মাণ কৰি আছে আপোনালোকে ভাবিছে চাগৈ এইজনে এই ওচৰতে ভিডিঅ'টো বনাই থাকে এই ঠাইডোখৰৰ পৰা আজি ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্যটো হ'ল আমাৰ এই মাজুলী ঘাইপথটো কিমান হাইট হ'ব কিমান ওখ হ'ব তাক লৈ আমি কৌতূহল হৈ থাকোঁ কিমান ওখ হ'ব এইটো আচলতে এইটো হৈছে 2 নম্বৰ কালভাৰ্ট এই 2 নম্বৰ কালভাৰ্টটো আপোনালোকে ওপৰ ভাগ দেখিছে মাজুলীৰ ঘাইপথটো খুব সম্ভৱ ইমানেই ওখ হ'ব এই কালভাৰ্টটোৰ ওপৰত হয়তো চেণ্ড গ্ৰেভেল পেলাব চেণ্ড গ্ৰেভেল পেলোৱাৰ পাছত ইয়াতে 20 শিলবিলাক পেলাব 20 শিলবিলাক পেলোৱাৰ পাছত যেটো এই গাৰ্ড ৱালখনৰ যেটো ওখ অংশ এইকণলৈকে এই চোৱালৈকে আচলতে এটো পাছত ঢালাই কৰিবগৈ 20 শিলৰ ওপৰত ঢালাই কৰিব আৰু মাজুলীৰ ঘাইপথটো খুব সম্ভৱ ইমানেই ওখ হ'বগৈ এই কালভাৰ্টটোৰ পৰা আৰু খুব বেছি আচলতে এফুটমান ওখ হ'ব চাগে ইয়াতে এই চেণ্ড গ্ৰেভেলখিনি দিব চেণ্ড গ্ৰেভেল দিয়াৰ পাছত ইয়াত 20 শিলটো দি দিয়াৰ পাছত তাৰ ওপৰত ঢালাই কৰিব আৰু এই ঘাইপথটোৰ ওপৰতো ঠিক তেনেদৰে ইমান মাটি পেলাই সিমানৰ ওপৰত আকৌ চেণ্ড গ্ৰেভেল পেলাব চেণ্ড গ্ৰেভেলৰ ওপৰত এই 20 শিল পেলাই তাৰ ওপৰত আচলতে পকা কৰিবগৈ এই মাজুলীৰ ঘাইপথটো পকা কৰিবগৈ এইটো হৈছে মাজুলীৰ ঘাইপথ বালিচাপৰিৰ পৰা আহি এইটো 2 নম্বৰ কালভাৰ্টটো আৰু ঠিক তেনেদৰে সেইটো 2 নম্বৰ কালভাৰ্ট আৰু 2 নম্বৰ কালভাৰ্টটোৰ পৰা এনেদৰে এইটো লোহিত নদীখনৰ ফালে লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলং যিখন লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা যিখন পকী দলং সেই পকী দলঙলৈকে এইটো ঘাইপথটো এই ঘাইপথটো আচলতে 4 লেনযুক্ত ঘাইপথ হ'ব আৰু আপোনালোকে এই আঁতৰত দেখিছে এইটো 3 নম্বৰ কালভাৰ্ট আঁতৰত আপোনালোকে দেখিছে এইখন হৈছে JCB আৰু তলতো এখন এক্সকাভেটৰ যেহেতু এইটো 3 নম্বৰ কালভাৰ্ট মাজুলীৰ ঘাইপথৰ এইটো বালিচাপৰিৰ পৰা আহি এইটো 3 নম্বৰ কালভাৰ্ট আৰু এই 3 নম্বৰ কালভাৰ্টত এই এক্সকাভেটৰখনে কাম কৰি আছে আৰু আগলৈ এই ঘাইপথত এই JCBখনে কাম কৰি আছে